দেশৰ অৰ্থনীতিক উদ্ধাৰ কৰিলে এতিয়া সুধিছে কি ৱাইন শ্বপ এই ভাগ যে বেছে এই ঠাণ্ডাটা আঙুলি নোলোৱাই হ'ল এই ভাগ ওৰি ৱাইন শ্বপ কি মই নাজানো নেকি তেতিয়াহ'লে কেছটো কিনো মানে স্যাৰ ই দিনতে ৱাইন শ্বপত গৈ মাল খাই আহি ইয়াতে মতলবি দেখাইছে কি মই মাল খাই মতলবি কৰিছো ইয়াক জন চিনাৰ নিচিনা স্মেছ কৰি দিওঁ নেকি এই ৰ'বচোন ৰ'ব পাগলা দাবু ড্ৰেছ কা ৰাখিলা এই মাথে তই এতিয়াও ড্ৰেছ পিন্ধা নাই যে তই ইমান দেৰিকে থানালৈ আহিছ যে আজি মোৰ নাইট ডিউটি আছিল সেই কাৰণে হয় নেকি চাহ একাপ খাই যাবি ভাত খাই আছো মই চাহটো পেট ভৰা বস্তু নহয় নহয় পাৰিবি তোৰ চৰ্দিও লগা যেন পাইছো সেইকাৰণে নাযাওঁ আৰু আঁতৰত বহি খাবি আৰু চাহ বিস্কুটত মই চেনিটাইজাৰ মাৰি দিম তো তাই ফুটোৱা কোৱা বল আগে আগে মণি বল মণি এয়া কোন আহিছে নমস্কাৰ দে বৌৰক আপুনি যে মানুহজনক পিছফালে লৈ আহিলে ড্ৰয়িং ৰুমতে বহিবলৈ নিদিলে কিয় তাতে বহুৱামগে সি বোলে তোমাক চাই যায় কি ফুটোৱা কথা কয় নিজে চাহ খাবা মাতি আনছা তই অকল চাহৰ কাপটো চাই চাইহে চাহ খাবি ইফালে সিফালে এইবোৰ নেচাও বৌ মই চাহ নাখাং দে যাওঁ আৰে ঐ বসু আহি থাক সেয়া মানুহজনে কিয় লাগি থাকে বাৰু এইজনৰ লগত নাযাওঁ আৰে আহ না এই নাযাওঁ আৰে বসু তই বিহু বুলি অকণমান খাবি বল নাখাং মই আছো না এই নাখাং আৰে আহ না ইয়াৰ দেই কি দিগদাৰ দিয়া ওৰে ছাৰ ধেমালি কৰি আছে এনে বিহু বুলি চাগে এনে আপোনাৰ নেজডাল কি কৰিলে পোন হ'ব বাৰু কওকচোন আহক বিহু বুলি চাহ একাপ খাই যাব তিল পিঠা আছে নেখাওঁ যাওক বলক স্যার দেখিলা বিহু খাবলৈও মানুহ টানি টানি আনিব নোৱাৰা হ'ল সিজনত চৰ্দি লগাটো যেন এতিয়া মহাপাপ স্যার ভাল বসালি আপনি আজি মোক কিহৰ পৰা এই কেকেৰ পৰা স্যার মস্ত হাৰামিটো মানুহটো স্যার পাৰা যদি পানিশমেন্ট দি না ইয়াক লোকৰ কথা ক'ব নালাগে আগতে নিজে সিজিল হক কি হল সারে কিয় দম দি থৈ গল ডু ইয়োর ডিউটি মোৰ ডিউটিটো কাক দিম আৰু পাব্লিক প্লেছত মাৰপিটা দেশত আইন কানুন নাইকিয়া হৈ গল নেকি ঠিকই কৈছে স্যাৰ কি ঠিকই কৈছে মোৰ আইন শ্বপৰ সন্মুখত তই কেমেৰা ফিটিং হৈ শ্বুটিং কৰ মোৰ ষ্টৰীত আপোনাৰ ৱাইন শ্বপৰ লোকেশ্যনটো ডিমাণ্ড কৰিছে আৰু ডাইৰেকশ্যনৰ একৰ্ডিংটো মোৰ ষ্টৰী মতেতো যাম তই জেমছ কেমেৰুন টাইটানিক বনাইছ বল বল কি হ'ল মাৰপিট ক'ত ৱাইন শ্বপৰ সন্মুখত এইয়া গৰম বস্তু যে ৰ'বাচোন তোমাৰ নাইট ডিউটিহে আছিলে এই দুটাৰ কাৰণে মই এতিয়া তিতাদাহে আহিব লগা হৈছে এই ছাতাৰ উঠা বয়স কিমান 30 বছৰ 30ৰ আগতে বিয়া নপতিলে কি হ'ল হাঁহি আছ যে আজি দেখোন থানালে চব কেছ একেই আহিছে শ্বুটিং ৱাইন শ্বপ এক্টিং এই শুনহঁত জীৱনত মানুহে জীয়াই থাকোঁতে এনেকুৱা কাম কৰিব লাগে যিটো কাম দেখি দহে চিঞৰি দিয়ে যে নেলাগে কৰিব আমি নিজেই কৰিম কি হলে হতৰ কি হ'ল হে মইতো আজি আগবেলাটো অফ লৈছিলো মোৰ নাইট ডিউটিহে আছিল কিয় মাতি দিলে হ'ল কিনো ৱাইন শ্বপ কি ৱাইন শ্বপ দেশৰ অৰ্থনীতিক উদ্ধাৰ কৰিলে এতিয়া সুধিছে কি ৱাইন শ্বপ এই ভাগ যে বেছে এই ঠাণ্ডাটা আঙুলি নোলোৱাই হ'ল এই ভাগ ওৰি ৱাইন শ্বপ কি মই নাজানো নেকি তেতিয়াহ'লে কেছটো কিনো মানে স্যার এই দিনতে ৱাইন শ্বপত গৈ মাল খাই আহি ইয়াতে মতলবি দেখাইছে কি মই মাল খাই মতলবি কৰিছো ইয়াক জন চিনাৰ নিচিনা স্মেছ কৰি দিওঁ নেকি এই ৰ'বচোন ৰ'ব কি হৈছে গাটো ইমান ভাল লাগি থকা নাই এই কেছটো কি বহুদিন হ'ল মানে মই আমাৰ এই ইণ্টিদাৰ ঘৰলৈ যোৱা নাই কোন ইণ্টিদা এয়া আমাৰ ঘৰৰ পৰা অকণমান আগলৈ বিহু খাবলৈ মাতি আছে বোলে আজিয়ে এপাক গৈ আহোঁ বিহু খাম আপোনাৰ সেইডাল হিষ্ট্ৰী মই সোধা নাই কেছটো কওক এইটোৱেতো গৈ সেইটোৰ লগত লিংকাই ল'লে
ছাৰ মই কৈছো শুনক ই হৈছে ৱাইন শ্বপৰ মালিক আৰু ই হৈছে চিনেমা নে চিৰিয়েলৰ ডাইৰেক্টৰ দুয়োটাৰে মাজত দূৰঘূৰ কাজিয়া ছাৰ নহয় ই চিনেমা ডাইৰেক্টৰ ছাৰ ময়ো ডাইৰেক্টৰ ছাৰ ময়ো ৱাইন শ্বপৰ মালিক এই নেম কাষ্টিং পিছত হ'ব তহঁতে কাজিয়া কিয় কৰিছিলি নকওঁ কিয় তাৰমানে আপুনি কাজিয়া কিয় লাগিছে সোধাই নাই মই ঘৰৰ পৰা দৌৰা দৌৰিকে আহি ইহঁতকেইটাক উঠাইহে আনিছো ঐ কথাটো কওক ছাৰ আমি মানে শ্বুটিং কৰি আছিলো এখেতাই আমাৰ ওপৰত ঘপকে হাত দিছেহি নহয় মোৰো চেম কেছ কিয় আপুনি হাত দিছিল ছাৰ মোৰ ৱাইন শ্বপৰ সন্মুখত কিয় শ্বুটিং কৰিব চেম ৰিজনতে মই ইয়াক হাত দিছো ৱাইন শ্বপৰ সন্মুখত কিয় শ্বুটিং কৰিব নোৱাৰিব ছাৰ নোৱাৰিব নহয় ছাৰ আমাৰ বিজনেছ ডাউন হৈছে তহঁত ডাউন হৈ গ'লে দেশ চেছ ছাৰ ইহঁতৰ কাৰণে কাষ্টমাৰ আহি আহি উভতি গৈছে কিন্তু বিক্ৰীয়ে কৰিব পৰা নাই ছাৰ সেইকাৰণেতো আমি তাত শ্বুটিং কৰিছো আমি দুটা একে পাৰ্টি ছাৰ